আত্মনিৰ্ভৰ অসম অভিযানৰ বহুতো কেণ্ডিডেটৰ ইতিমধ্যে কল আহি গৈছে। সিহঁতক গুৱাহাটীৰ খানাপাৰালৈ মাতিছে আৰু এইটোকে লৈ বহুতে ফুল ইনফৰমেশ্যন ফেক নিউজ বুলি ভাবিছে বা বহুতৰে এতিয়াও কল অহা নাই। এইটো পেজে বিজেপি কাৰ্বি আংলং অফিচিয়েল যিটো পেজ আছে ফেচবুকৰ, এইটো বিজেপিৰ অফিচিয়েল পেজ হয় কাৰ্বি আংলঙৰ, সেইটোত এইটো সিহঁতে নটিচটো দিছে। নটিচটোত কি লিখা আছে মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। লিখা আছে all candidates selected under the CM-AAA are mandated to attend the upcoming event in Guwahati on 30 September 2024. মানে কৈছে অহা 30 ছেপ্টেম্বৰত হ'ব লগা গুৱাহাটীৰ খানাপাৰাত যিটো ইভেণ্ট আছে তাত যিবিলাক CM-AAA চিলেকশ্যন প্ৰাৰ্থী আছে সিহঁতক মেণ্ডেটৰী মাষ্ট বি সিহঁতক এটেণ্ড থাকিবলৈ অনুৰোধ জনাইছে। লগত সিহঁতক কিছুমান নোট বনাই দিছে, কি ডিটেইলছ দিছে যে কি লগত লৈ যাব লাগিব। তাৰ ভিতৰত ডকুমেণ্টছ দিছে কিছুমান, যিটো প্ৰথম দিছে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু একনলেজমেণ্ট ৰিচিপ্ট। এই তিনিখন বস্তু আপোনালোকে লগত লৈ যাব লাগিব। আৰু এইটো যিহেতু কাৰ্বি আংলঙৰ পৰা দিছে, তাৰ পৰা কিছুমান স্পেচিয়েল বাছ দিছে। কৈছোঁৱে মই আগৰ ভিডিঅ'টোত যে বাছ সেৱা কিছুমান যোগান ধৰিছে, ইয়াতে সেই বাছবিলাক দিছে যাতে কেণ্ডিডেটবিলাকে গুৱাহাটীলৈ আহিব পাৰে। তলত লিখা আছে বাছেছ উইল বি এৰেঞ্জ এট দ্য ভেনু ফৰ এ স্মুথ জাৰ্নি টু গুৱাহাটী। মেক চিয়ৰ টু এৰাইভ অন টাইম এণ্ড কেৰি দ্য নেচেচাৰী ডকুমেণ্টছ। লেটছ এনচিয়ৰ এ ছাকচেছফুল পাৰ্টিচিপেশ্যনছ ফৰ এনি ইনকুৱাৰিজ প্লিজ কণ্টেক্ট দ্য ডেজিগনেটেড কোঅৰ্ডিনেটৰ। তেন্তে আপোনালোকে যাওঁতে আপোনালোকৰ নেচেচাৰী ডকুমেণ্টছখিনি লগত লৈ যাব।